এই মুহূৰ্তত এটা ডাঙৰ খবৰ হয় ঢকুৱাখানাৰ লোমহৰ্ষক যেটো ঘটনা আসলতে হত্যাকাণ্ড বুলি ক'ব লাগিব জাহাংগীৰক যিধৰণে হত্যা কৰিলে এতিয়া সেই ঘটনাত এজন নতুন ব্যক্তি পুনৰ আবিৰ্ভাৱ হৈছে ঘটনাটো যেহেতু এমাহেই হ'ব হল আৰু যিকোনো এটা ঘটনা সংঘটিত হ'লে আপোনালোকে মন কৰিব প্ৰথমতে আসলতে এইবিলাক পোহৰলৈ নাহে কিন্তু লাহে লাহে ইটোৰ পিছত ইটো তথ্য ইটোৰ পিছত ইটো মানুহ ওলাব আমুকক দেখা মানুহ ওলাব তামুকক দেখা মানুহ ওলাব ফোন কৰা কথা ওলাব এনেকুৱা ধৰণৰ এতিয়া সুনীল গগৈয়ে লাষ্ট ফোন কৰিছিলে এজন ব্যক্তিলে তেওঁ এজন হতিথলে মই তাৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ ভিডিঅ'টোত সেই ব্যক্তিজনে সেই হতিথজনে কিনো ক'লে সুনীল গগৈয়ে কপি ভয়ে ভয়ে সেই ব্যক্তিজনলৈ ফোন কৰিছিলে ঘটনাৰ দুদিনৰ আগত সুনীল গগৈয়ে এখন নতুন সিম উলিয়াইছিলে সেই সিমখনৰ পৰা সেই হতিথ বুলি কৈছে হতিথজনলৈ ফোন কৰিছিলে আৰু ফোন কৰি কপি ভয়ে ভয়ে কৈছিলে যে মোলৈ মৃত্যুৰ ভাবুকি আহিছে মই হয়তো কামলৈ আৰু যাব নোৱাৰিম গতিকে অলপ চোৱাচিতা কৰিবা গতিকে কোনে ভাবুকি দিছিলে সুনীল গগৈক এই ব্যক্তিজনৰ মুখৰ পৰা আপোনালোকে এই কথাখিনি গম পাব আচৰিত নহয় এতিয়া ঘটনাটো CID-লৈ হস্তান্তৰ কৰা হৈছে CID-ক দি দিয়া হৈছে আৰু ইয়াৰ পিছতেই সুনীল গগৈৰ পত্নীয়ে কৈছে যে এতিয়া মই অকমান উখা পাইছোঁ যে হয়তো এবাৰ সুনীল গগৈ উদ্ধাৰ হ'ব সুনীল গগৈ বিচাৰি উলিয়াব ঘটনাটো কিবা এটা পোহৰলৈ আহিব সুনীল গগৈৰ পত্নীৰ ইয়াৰ বিশ্বাস গতিকে এই বিশ্বাস আসলতে বিশ্বাসত পৰিণত কৰিব পাৰিবনে CBI যেহেতু জুনমণি আবাৰ ঘটনাটোত আপোনালোকে গম পাইছিলে জুনমণি আবাৰ ঘটনাটোত CID CBI কিমান যে কত কি কৰা নাই আসলতে এইসকলে কিন্তু জুনমণি ঘটনাটোতো উদ্ধাৰ মানে একোৱে আসলতে কৰিবগে নোৱাৰিলে অসমবাসীয়ে যিটো বিশ্বাস কৰিছিলে যিটো দেখিছিলে সংবাদ মাধ্যমবিলাকত যে জুনমণি ঘটনাটোত এইটো যে এটা পৰিকল্পিত হত্যাকাণ্ড বুলি অসমবাসীয়ে যে গম পাইছিলে কিন্তু লাহে লাহে সকলোবিলাক ফটকা ফেনত পৰিণত হ'ল আৰু এতিয়া ঠিক তেনেকৈ হৈ গৈ আছে এই ঘটনাটো CID আহিলে হয়তো CBI আহিবলৈ আছে এই ঘটনাটোলৈ কিন্তু আমিও আশা কৰিছোঁ সুনীল গগৈ ক'ত আছে উদ্ধাৰ কৰক আৰু কি কাৰণে আজিলৈকে জাহাংগীৰ মুণ্ড উদ্ধাৰ কৰিব পৰা নাই সেইটো এটা বহুত আশ্চৰ্যজনক কথা আৰু যেহেতু লাষ্ট লোকেশ্যন তেওঁলোকৰ জাহাংগীৰ আৰু সুনীল গগৈ একেডোখৰ জেগাতে বুলি য'ত ঘটনাটো হৈছিলে জাহাংগীৰক য'ত হত্যা কৰা হৈছিলে তাতেই বুলি ওলাইছে আৰু সুনীল গগৈ যে ক'তো পলাই যোৱা নাই এই কথাও পোহৰলৈ আহিছে কাৰণ ক'তো CCTV ফুটেজত ক'তো দেখা পোৱা নাই এতিয়ালৈকে সুনীল গগৈ ক'ৰবাত যে পলাই গৈছে সেইকাৰণে বিশ্বাস কৰিছে আৰক্ষীয়েও যে সুনীল গগৈ জীয়াই আছে হয়তো সুনীল গগৈ জাহাংগীৰক হত্যা কৰা জেগাৰ আশে পাশে ক'ৰবাত থাকিব পাৰে মানে হয়তো সুনীল গগৈ নাথাকিবও পাৰে জীয়াই কিন্তু সুনীল গগৈ আছে ওচৰতে আছে এনেকুৱা ধৰণৰ এতিয়া আৰক্ষীও সন্দেহ গতিকে চাওক আপোনালোকে ভিডিঅ'টোত আপোনালোকে এই ব্যক্তিজনেনো কি আচৰিত ভাষ্য এতিয়া আগবঢ়াইছে কি মন্তব্য আগবঢ়াইছে কোনে মৃত্যু ভাবুকি দিছিলে সুনীল গগৈলে আপোনালোকে ভিডিঅ'টো চাওক চাই ভাল পাব আপোনালোকে গম পাব বহুতখিনি কথা সেইকাৰণে লৈ আহিছোঁ ভিডিঅ'টো চাওক আৰু যদি ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব চেনেলটো এটা ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব মোক ফোন কৰিছিলে 30 মে 5:34 তেওঁ ফোন কৰিছিলে ফোন যোগে জনাইছিল যে তেওঁ জীৱনৰ প্ৰতি যি ভাবুকি আহিছিল সেই ভাবুকি বিষয়ে জনাইছিল আৰু তেওঁ হতিথ কন্ট্ৰাক্টৰে বোলে তেওঁক মাৰিম কাটিম এনেকুৱা কৈছিল তেওঁ কামৰ নাম লৈছিল নেকি সেই বিশেষ ব্যক্তিজনৰ তেওঁ কোনো নাম লোৱা নাছিল তেওঁ কৈছিল মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে মই কামৰ জেগাত এতিয়া যাব নোৱাৰিম চাগে কাম চাম অকণমান চোৱাচিতাও কৰি দিব লাগিব এনেকৈ বুলি কৈছিল তেওঁ আৰু এটা ফোন তেওঁ কৰিছিল 31 তাৰিখত 10:35 তেওঁ কল কৰিছিল মই ৰিচিভ কৰিব নাপালোঁ তাৰপৰা মই কৰিলোঁ মই কৰাত তেওঁ তেতিয়া কৈছিল তোমাক মই 1 তাৰিখে লগ কৰিম 1 তাৰিখে কিবা অলপ আমাৰ ভিতৰুৱা কথা আছিল তেওঁ লগ কৰিম বুলি কৈছিল লগ কৰিম বুলি কওঁতে তেতিয়াও সেই একেখিনি কথাই কৈছিল এনেকুৱা মোৰ একদম বহুত ভয়ে হৈ গৈছে এতিয়া মই কি কৰিম কিহত কিখন কৰিলোঁ ভালেই কৰিলোঁ নে বেয়াই কৰিলোঁ এনেকুৱাখিনি কৈ তেওঁ যথেষ্ট মানে ডিপ্ৰেশ্যনত থকা নিচিনা লাগিছিল নামটো লোৱা নাছিলে কিন্তু হতিথ কন্ট্ৰাক্টৰখিনিয়ে মোৰ ওপৰত ফায়াৰ বুলি কৈছে আৰু গোটেই কন্ট্ৰাক্টৰ যিখিনিয়ে বেয়া কাম কৰিছে সিহঁতি মোৰ ওপৰত এগেইনষ্ট বুলি কৈছে আৰু মোৰ অলপ মানে ভয়ে হৈ গৈছে ওলাবলৈ ঘৰৰ পৰা মই তেতিয়া কৈছিলোঁ তেওঁক আপুনি ঘৰৰ পৰা ওলাব নালাগে ৰৈ দিয়ক অলপ দিন এইবোৰ অলপ ঠাণ্ডা হ'বলৈ দিয়ক 31 তাৰিখৰ দিনা মোক লগ কৰাৰ কথাও আছিলে তেওঁ বৰষুণ যাক নহা হ'লে হয়তো মই গ'লো হয়